মই আজি গুৱাহাটীলৈ ফলাফলৰ পিছত প্ৰথমবাৰলৈ যাম। যেতিয়াই গুৱাহাটীলৈ ইয়াৰ আগৰ 15 বছৰ মই যাব লগা হয় বা সমষ্টিলৈ আহিব লগা হয়, এক গধুৰ দায়িত্ব লৈ গুৱাহাটীলৈ যাওঁ বা গুৱাহাটীৰ পৰা আহোঁতেও এক গধুৰ দায়িত্ব লৈ আহিব লগা হয়, যিহেতু মোক ৰাইজে নিৰ্বাচিত জনপ্ৰতিনিধি কৰি নাজিৰাৰ পৰা নিৰ্বাচিত কৰি অসম বিধানসভাত অসমৰ হকে নাজিৰাবাসীৰ হৈ মাত মাতিবলৈ পঠাইছিল। নিৰ্বাচনৰ এই ফলাফলৰ পিছত আজি প্ৰথমবাৰৰ বাবে যাম। এইবাৰ মোৰ ইমান নাজিৰাবাসীৰ দায়িত্ব, যিহেতু ৰাইজে নতুন এজন বিধায়কক দিছে, সেই যিটো দায়িত্ব থাকে আৰু মোৰ মনত যিটো এটা হেঁচা থাকে যে মই তেওঁলোকৰ আশা প্ৰত্যাশা কেনেকৈ পূৰণ কৰিম, সেইখিনি নতুনজনলৈ অৰ্পণ কৰিলোঁ। তেওঁলৈ শুভেচ্ছা থাকিল। আৰু আজি মই অলপমান ৰিলেক্স হৈ পেলাই যাব পাৰিম প্ৰথমবাৰৰ বাবে। মই আজি গুৱাহাটীলৈ ফলাফলৰ পিছত প্ৰথমবাৰলৈ যাম। যেতিয়াই গুৱাহাটীলৈ ইয়াৰ আগৰ 15 বছৰ মই যাব লগা হয় বা সমষ্টিলৈ আহিব লগা হয়, এক গধুৰ দায়িত্ব লৈ গুৱাহাটীলৈ যাওঁ বা গুৱাহাটীৰ পৰা আহোঁতেও এক গধুৰ দায়িত্ব লৈ আহিব লগা হয়, যিহেতু মোক ৰাইজে নিৰ্বাচিত জনপ্ৰতিনিধি কৰি নাজিৰাৰ পৰা নিৰ্বাচিত কৰি অসম বিধানসভাত অসমৰ হকে নাজিৰাবাসীৰ হৈ মাত মাতিবলৈ পঠাইছিল। নিৰ্বাচনৰ এই ফলাফলৰ পিছত আজি প্ৰথমবাৰৰ বাবে যাম। এইবাৰ মোৰ ইমান নাজিৰাবাসীৰ দায়িত্ব, যিহেতু ৰাইজে নতুন এজন বিধায়কক দিছে, সেই যিটো দায়িত্ব থাকে আৰু মোৰ মনত যিটো এটা হেঁচা থাকে যে মই তেওঁলোকৰ আশা প্ৰত্যাশা কেনেকৈ পূৰণ কৰিম, সেইখিনি নতুনজনলৈ অৰ্পণ কৰিলোঁ। তেওঁলৈ শুভেচ্ছা থাকিল। আৰু আজি মই অলপমান ৰিলেক্স হৈ পেলাই যাব পাৰিম প্ৰথমবাৰৰ বাবে। মই আজি গুৱাহাটীলৈ ফলাফলৰ পিছত প্ৰথমবাৰলৈ যাম। যেতিয়াই গুৱাহাটীলৈ ইয়াৰ আগৰ 15 বছৰ মই যাব লগা হয় বা সমষ্টিলৈ আহিব লগা হয়, এক গধুৰ দায়িত্ব লৈ গুৱাহাটীলৈ যাওঁ বা গুৱাহাটীৰ পৰা আহোঁতেও এক গধুৰ দায়িত্ব লৈ আহিব লগা হয়, যিহেতু মোক ৰাইজে নিৰ্বাচিত জনপ্ৰতিনিধি কৰি নাজিৰাৰ পৰা নিৰ্বাচিত কৰি অসম বিধানসভাত অসমৰ হকে নাজিৰাবাসীৰ হৈ মাত মাতিবলৈ পঠাইছিল। নিৰ্বাচনৰ এই ফলাফলৰ পিছত আজি প্ৰথমবাৰৰ বাবে যাম। এইবাৰ মোৰ ইমান নাজিৰাবাসীৰ দায়িত্ব, যিহেতু ৰাইজে নতুন এজন বিধায়কক দিছে, সেই যিটো দায়িত্ব থাকে আৰু মোৰ মনত যিটো এটা হেঁচা থাকে যে মই তেওঁলোকৰ আশা প্ৰত্যাশা কেনেকৈ পূৰণ কৰিম, সেইখিনি নতুনজনলৈ অৰ্পণ কৰিলোঁ। তেওঁলৈ শুভেচ্ছা থাকিল। আৰু আজি মই অলপমান ৰিলেক্স হৈ পেলাই যাব পাৰিম প্ৰথমবাৰৰ বাবে।